জাতি ছাত্র সন্থাৰ আমগুৰি শাখাৰ সন্মানীয় সভাপতি জ্যোতিপ্ৰসাদ নায়কদেৱ আমি জ্যোতিপ্ৰসাদ নায়কদেৱক আগলৈ আগবঢ়াই লৈ যাবৰ বাবে আমি আমাৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ আৰু লগে লগে আমি শাখাৰ সন্মানীয় সভাপতি জ্যোতিপ্ৰসাদ নায়ক ডাঙৰীয়াক এখনি চাহ জনগোষ্ঠী কাছাচনৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আটোৱাৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক পতাকা উত্তোলন কৰিব কৰমুখ্য উদযাপন সমিতিৰ সভাপতি সন্মানীয় ৰমেশ বাস্কে ডাঙৰীয়া আমি তেখেতসকলো আগলৈ আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনালোঁ আৰু লগে লগে আমি সাংস্কৃতিক পতাকা উত্তোলক উদযাপন সমিতিৰ সন্মানীয় সভাপতি ৰমেশ বাস্কে ডাঙৰীয়াক এখনি কাছাচনৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আমাৰ আটোৱাৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ ইয়াৰ লগে লগে আমাৰ তৃতীয়খন পতাকা উত্তোলন কৰিব অসম চাহ মজদুৰ সংঘৰ পতাকা এইখন পতাকা আমাৰ অসম চাহ মজদুৰ সংঘ হালুৱাটিং প্ৰাথমিক গোটৰ সন্মানীয় সভাপতি বিকুল মালী ডাঙৰীয়াই উত্তোলন কৰিব আমি তেখেতকো পতাকা স্থলীৰ কাষলৈ আগবঢ়াই লৈ যাবৰ বাবে অনুৰোধ জনালোঁ আৰু লগে লগে আমি তেখেতকো এখনি কাছাচনৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আটোৱাৰ বিষয়ববীয়াসকলক অনুৰোধ জনালোঁ আৰু আমি তিনিওগৰাকী সন্মানীয় সভাপতিক একেলগে তিনিওখন পতাকা উত্তোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গতিকে তিনিওজনক আমাৰ উদ্যোক্তাসকলক সহায় কৰিবৰ কাৰণে অনুৰোধ জনালোঁ শাখাৰ উপসভাপতি আছে আমাৰ দীপ ঘাটোৱাৰ সাংস্কৃতিক সম্পাদক শাখাৰ সাংস্কৃতিক সম্পাদক বিনোদ ওৰাং আমি তেখেতকো সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ
অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ অসম চাহ মজদুৰ সংঘ জিন্দাবাদ অসম চাহ মজদুৰ সংঘ জিন্দাবাদ কৰম উৎসৱ জিন্দাবাদ কৰম উৎসৱ জিন্দাবাদ ধন্যবাদ আমি তিনিখন পতাকাৰ উত্তোলক মহোদয়সকলক তিনিটা পতাকাৰ তাৎপৰ্য সম্পৰ্কে আমি বক্তব্য দাঙি ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ বক্তব্য দাঙি ধৰিবৰ বাবে অনুৰোধ জনালোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা আসাম বুঢ়ী শাখাৰ যুগত অসম চাহ মজদুৰ সংঘ হালদিং চাহ বাগিচা প্ৰাথমিক গোটৰ আৰু আসাম হালদিং চাহ বাগিচাৰ আতিথ্যত আয়োজিত আজিৰ এই কৰম উৎসৱত উপস্থিত সন্মানীয় যুটীয়া সাজ ৰমেশ বাস্কে ডাঙৰীয়া উপস্থিত অসম চাহ মজদুৰ সংঘৰ ছাত্ৰ সন্থাৰ হাৰ্ডিং প্ৰাথমিক গোটৰ সন্মানীয় সভাপতি সম্পাদকদ্বয় সভানেত্ৰী সম্পাদিকালয় উপস্থিত আমাৰ মাজত আমাৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক অমল মাঝি ডাঙৰীয়া আৰু আমাৰ আচাৰ কৰ্মকৰ্তাসকল আৰু সমূহ ৰাইজ সকলোকে মই আজিৰ এই প্ৰথম কাৰ্যসূচী আমি পতাকা উত্তোলন কৰিলোঁ অসম চাহ জনজাতি ছাত্ৰ সন্থা 1947 চনৰ 28 ডিচেম্বৰত ডিব্ৰুগড়ত জন্ম লাভ কৰিছিল সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি অহৰহ আন্দোলন কৰি আহিছোঁ গতিকে মই আমাৰ মাজত যিসকল শ্বহীদ হৈ গ'ল তেখেতসকল সকলোকে মই আজিৰ এই মঞ্চৰ পৰা স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ আত্মাৰ সদ্গতি প্ৰলুপ্ত পাক বুলি মই আজি প্ৰাৰ্থনা কৰিছোঁ আৰু আজি আমাৰ যি পতাকা আছে সেউজীয়া বগা ৰঙৰ যি আছে মাজত সেইটো হৈছে আমাৰ শান্তিৰ প্ৰতীক গতিকে ইয়াকে কৈ মোৰ সমবক্তব্য সামৰিলোঁ ধন্যবাদ শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ নায়ক ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ লগে লগে আমাৰ মাজত আজি
সাংস্কৃতিক পতাকা উত্তোলন কৰা উত্তোলক মহোদয় আছে প্ৰাথমিক গোটৰ সভাপতি বিকুল মালি ডাঙৰীয়া আছে আমি তেখেতকো আমাৰ অসম চাহ মজদুৰ সংঘৰ যিখন পতাকা তাৎপৰ্য সম্পৰ্কে আমগুৰি শাখাৰ উদ্যোগত আৰু অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা হালাডিং প্ৰাথমিক আশ্ৰিত আৰু সমূহ ৰাজ্যৰ আঠুৱা সমিতি সম্পাদিকা এইবিলাক আমাৰ কাৰি পথাৰবিলাক লাগি আছে খিচিৰি বনাবলৈ কাৰণে আলু কাটি আছে আৰু কিবা কিবি আৰু বহুতখিনি চব্জি আছে